উৰুকাৰ দিনা ভোজৰ বাবে ভেলাঘৰৰ কাষতে গাহৰি মাংস কাটিছিল ক্ষীৰোদ চাংমাই আৰু প্ৰণৱজ্যোতি গগৈ নামৰ লোক দুজনে। অভিযোগ মতে সেই সময়তে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় একাংশ আহি গাহৰি মাংস কটাত বাধা প্ৰদান কৰে। প্ৰথমে গাহৰি কটাৰ অনুমতি কাৰ পৰা লোৱা হৈছিল বুলি প্ৰশ্ন কৰি সেই ঠাইত গাহৰি মাংস কটা বন্ধ কৰিবলৈ কয়। ইয়াৰ পিছতে লোক দুজনে গাহৰি কটা বন্ধ কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছত পুনৰ নিশাৰ ভাগত ভেলাঘৰত থকা অৱস্থাত ক্ষীৰোদ চাংমাইক বাহিৰলৈ মাতি আনি একেটা বিষয়ক লৈ মাৰধৰ কৰাৰ অভিযোগ ছাহিল আহমেদ উৰ্ফে ছাহিদ, কবিৰ আহমেদ আৰু ৰেকিব আহমেদ নামৰ যুৱক তিনিজনৰ বিৰুদ্ধে। ক্ষীৰোদ চাংমাইক ৰক্ষা কৰিবলৈ যোৱা ক্ষীৰোদ চাংমাইৰ পত্নী আৰু মাতৃৰ লগতে আন কেইবাগৰাকী লোক আঘাতপ্ৰাপ্ত হয়। ঘটনাটোত পিছত চুবুৰীয়াৰ ৰাইজ ওলাই অহাত যুৱক তিনিজন আঁতৰি যায়। নিশাই মৰাণহাট আৰক্ষী থানাত মৌখিকভাৱে বিষয়টো অৱগত কৰে ভুক্তভোগীয়ে। ইয়াৰ পিছত 15 জানুৱাৰীত এজাহাৰ দাখিল কৰে ভুক্তভোগী লোককেইজনে। ইফালে ঘটনা সংক্ৰান্তত কেইবাজনো লোকক সোধপোছ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ন্যায় বিচাৰি চৰকাৰ আৰু প্ৰশাসনলৈ আহ্বান জনায় স্থানীয় ৰাইজে। দিনৰ ভাগত উৰুকাৰ দিনাখন গাহৰি এটা আনিছিলোঁ 3জন মিলি কাটিবলৈ। তেতিয়া আমি গাহৰিটো কাটি প্ৰায় শেষ হওঁ অৱস্থা। তেতিয়া আমাক কেইজনমান ব্যক্তি স্থানীয় আৰু VDPও আছিলে মানুহ, তেওঁলোকে আহি আমাক সুধিলে যে গাহৰিটো কাটিবলৈ তোমালোকক পাৰ্মিশ্যন ক'ত পালা, অধিকাৰ ক'ত পালা, তোমালোকে কাক সুধি কাটিছা গাহৰিটো। তেতিয়া আমি ক'লোঁ যে গাহৰিটো কাটিবলৈতো আজি ক'তো পাৰ্মিশ্যন নালাগে, চৰকাৰেতো কৈছে গাহৰিটো অ'পেন কাটিছে। তাৰপৰা তেওঁলোকে কৈছে তহঁতি এবাৰলৈ যি কাটিলি বোলে আৰু এবাৰলৈ নেক্সট টাইমলৈ নাকাটিবি, নহ'লে ইয়াতকৈ বোলে আমি ভয়ংকৰ বোলে পৰিস্থিতি হেৰি কৰিম বুলি কৈছে, আমাক একশ্যন ল'ম বুলি কৈছে। তাৰপৰা তেনেকুৱা কথা তেওঁ আমাৰ লগৰজনে ক'লে যদি ভুল হ'ল আৰু আজিৰ পৰা আগলৈ আমি এনেকুৱা কাম নকৰোঁ। তাৰপিছত গধূলিলৈ এওঁলোকক খেপ পিটি, মইতো ঘৰত আছিলোঁ, যেতিয়া এওঁ ভেলাঘৰত আছিলে এওঁক ভেলাঘৰৰ পৰা উলিয়াই নি মাৰ পিধৰ কৰে, চিঞৰ বাখৰ হয়, গোটেই মাৰিছে গাহৰি কটালৈ মাৰিছে বুলি ই চিঞৰিছে। তেতিয়া আমি ল মাৰি আহিছোঁ, তেতিয়া দেখিছোঁ যে ক'ত কি হৈছে। তেতিয়া আমি আহি কিনে দেখিছোঁ যে ইয়াক মাৰি থকাটো হয়, ইয়াক মাৰিছে, এওঁ মাইকী মানুহক মাৰিছে, পূৰা গুৰ মাৰিছে, আমি নিজ চকুৰে দেখিছোঁ। আমাৰ সেই বিহুৰ উপলক্ষে মানে আমি গাহৰি কটা হৈছিলে, আমি ভোজ ভাত খাম বুলি গাহৰিটো অনা হৈছিলে। তাকে মানে মুছলিম সম্প্ৰদায়ৰ মানুহ কিছুমানে মানে কৈছে আৰু যে গাহৰি কিয় কাটিছ, গাহৰি কটালৈকে সিহঁতি প্ৰশ্ন উত্থাপন কৰিছে, মানে নেক্সট টাইম যাতে কাটিব নালাগে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে। আমি মানে কি অসমত থাকি যদি আমি অসমৰ বিহুটো ভালকৈ পালন কৰিব নোৱাৰোঁ, আমি কিহৰ অসমীয়া? বিহুৰ দিনাখনে আমাৰ এনেকুৱা এটা লজ্জিত ঘটনা হৈ গৈছে। আমাৰ অসমীয়া আমি বিহু পালন কৰি থকা অৱস্থাতে আমাৰ অসমীয়া এতিয়া আমাৰ মাইকী মানুহৰ গাত সিহঁতি হাত তুলিছে, কাপোৰ চাপোৰ ফালি দিয়া নিচিনা আছে, অলপ কেছটো ইফাল হৈ গৈছে ন, এটা লাজৰ কথা। মানে আমাৰ সেইটো এটা উচিত তদন্ত লাগে। আমি কি গাহৰি কটাত আমাৰ কোনো আইনে এইটো মানা কৰা নাই এতিয়ালৈকে, আমাৰ সেইটো কাৰণে আৰু এটা উচিত তদন্ত লাগে। চিঞৰিছে গাহৰি কটা সময়ত আৰবেৰ কৰি লোৱা হৈছিলে, আৰবেৰ নাই কৰা, এইটো আমাৰ অপেন চলিছে, কাৰণ সেইটো আমাৰ এতিয়ালৈকে চৰকাৰে চুকলে কটা হৈছিলে বাৰু, এটা চাইডে আছিলে, কিন্তু ইহঁতি তথাপিও সেইটো মানে কাটিব নালাগে, মানে তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে যাতে নালাগে আৰু নেক্সট টাইম কাটিবৰ কাৰণে কিয় কাটিছে বুলি। আৰু এই ল'ৰা কেইটামান আছে আৰু চতুৱা বুলি কয়, তেখেতে কৈছে ঐ গাহৰি খোৱা কেইটা ওলাই আহ, ৰাতি মাছ নিশা চিঞৰিছে, মানে অলপ মৃত্যু ভাবুকি নিচিনা কৰিছে, মানে যে আমি সদায় এতিয়া আমি ওলোৱা সময় কৰোঁ হয় নাই কওকচোন। আমাৰ এতিয়া বাহিৰলৈ নগ'লে একো কাম নহয়, ল'ৰা ছোৱালী ইফাল সিফাল আমি স্কুল নিওঁ, অনা নিয়া আমাৰ মানুহ কিছুমান এতিয়া অহা যোৱা কৰি থাকে কামৰ ক্ষেত্ৰত। তো মানে কি আমাৰ ভয় হৈ গৈছে, নিজৰ জেগাডোখৰতে আমি এতিয়া ছেফ নহয় মানে। তো আমাৰ মানে এটা উচিত তদন্ত লাগে বুলি কৈছোঁ আৰু একদম চৰকাৰক একদম মানে নিবেদন কৰিছোঁ মানে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।